আজি অসমৰ কাৰণে এটা বিশেষ দিন। অসমত প্ৰথমবাৰৰ বাবে শ্লিপ নামিছে, গতিকে আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন। পৰীক্ষামূলকভাৱে আজি শ্লিপ লাইন আমি বৰঝাৰ বিমানবন্দৰৰ পৰা পাণ্ডুঘাটলৈকে চলাই আমি নামিছোঁ। মোৰ লগত আমাৰ মেয়ৰ, ডেপুটি মেয়ৰ সকলো আছে। আমি খুব সুন্দৰভাৱে লেণ্ডিং কৰিছোঁ আৰু এই শ্লিপ প্লেনৰ সংযোজনে নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশ্যনেল কৰালৈকে। গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশ্যনেল পৰ্যায়লৈ আনিব পৰা যায়। আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব, ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে। ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে, এনেকুৱা কিছুমান শ্বিপলেণ্ড নামিছে, কিন্তু শ্বিপলেণ্ড প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে। গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা আৰু এই পৰীক্ষামূলক যেতিয়া সফল হ'ল, মই ভাবোঁ যে অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন। আজি এই শ্বিপলেণ্ড যদি আমি ভৱিষ্যতলৈ কাজিৰঙা, উমৰাংচু, মাজুলী, ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰোঁ, অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব। সেইকাৰণে মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু পৰ্যটন বিভাগ দুয়োটাকে ধন্যবাদ দিছোঁ। খুব সুন্দৰভাৱে এই শ্বিপলেনৰ লেণ্ডিং কৰিলে আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ নিশ্চয়কৈ জীৱনত প্ৰথমবাৰ শ্বিপলেনত উঠিছোঁ, সেইকাৰণে আনন্দ অনুভৱ কৰিছোঁ আৰু ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই। আৰু সুন্দৰভাৱে আমি এয়াৰপৰ্টৰ পৰা আমাক 5-7 মিনিট লাগিছে গতিকে একেবাৰে কম। তাৰ আগতে লেণ্ডিঙৰ আগত ব্ৰহ্মপুত্ৰৰ ওপৰত এপাৰ্টমেণ্টত ঘূৰাইছে, গতিকে চায়ো ভাল লাগিছে আৰু খুব সুন্দৰ এটা। আৰু ওপৰৰ পৰা যিটো ভিউ, এই ভিউটো সঁচাকৈ মনোমোহা। ইয়াততো বহুত বেছি খৰচ, কিন্তু আমাৰ কাৰণে বিশেষকৈ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে য'ত যথেষ্ট পৰিমাণে ৱাটাৰ বডি আছে আৰু প্ৰত্যেক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত খুব সুন্দৰ সুন্দৰ ৱাটাৰ বডি আছে। আৰু সেইকাৰণে মই ভাবোঁ যে অসমত শ্বিপলেনৰ ছাকচেছফুল হোৱাটো অসমৰ ভৱিষ্যতৰ পৰ্যটন উদ্যোগ আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু অত্যন্ত সুদূৰ প্ৰসাৰী সংযোজন। এই শ্বিপলেন আহিলে যিকোনো ঠাইত আপোনাৰ নমাৰ সুবিধা থাকিব নিশ্চয়কৈ, কাৰণ ৱাটাৰ বডি থকা ঠাইত যিকোনো জলাশয় থকা ঠাইতে আমি নামিব পাৰিম। গতিকে আজি ইয়াৰ পৰা কাজিৰঙালৈকে গৈ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰত আমি সৌন্দৰ্য দেখা যাব বা ইয়াৰ পৰা মাজুলীলৈকে যোৱা, ইয়াৰ পৰা উমৰাংচুলৈকে যোৱা কিছুমান এনেকুৱা ডেষ্টিনেশ্যন অসমত আছে যিবিলাকে এনেকুৱা ধৰণৰ জলাশয়ৰ পাৰতে আছে। আৰু জলাশয়ৰ জৰিয়তে যদি আমি যোগাযোগ কৰিব পাৰোঁ, কাৰণ ইয়াৰ পৰা কাজিৰঙালৈ হয়তো 15-20 মিনিট, ইয়াৰ পৰা উমৰাংচু আধা ঘণ্টাৰ ভিতৰত। গতিকে ইমান কম সময়ৰ যোগাযোগ আৰু ক'ব গ'লে অন্যান্য খৰচো কমি গ'ল। মই ভাবোঁ যে ইয়াৰ সংযোজনে অসমৰ পৰ্যটন ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনে। আপুনি ইতিমধ্যে কাজিৰঙা উমৰাংচুৰ কথা উল্লেখ কৰিছে, গতিকে এইসমূহ স্থানত পৰীক্ষণ চলোৱা কিবা সম্ভাৱনা? এতিয়াতো আমি প্ৰথমবাৰৰ কাৰণে ইয়াত আজি পৰীক্ষামূলক লেণ্ডিং হ'ল, তাৰপিছত সকলো ঠাইতে পৰীক্ষামূলক লেণ্ডিং হ'ব। আৰু মই সেইকাৰণে কৈছোঁ যে ইয়াক অপাৰেশ্যনেল কৰালৈকে আমাক 6 মাহ এবছৰ লাগিব, অলপ বেছিও লাগিব, কিন্তু আমি এতিয়াৰ পৰা আৰম্ভ হৈ যাব। লাহে এই কামটো চলি থাকিব। গোটেই পৰীক্ষামূলক লেণ্ডিং সকলো ঠাইত হোৱাৰ পিছত আমি কেনেকৈ চলাব যিকোনো জলাশয় ইয়াৰ আগতে ৱাটাৰত লেণ্ডিং